হয় বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত লক্ষীগঞ্জ গাঁও পঞ্চায়তৰ এখন গাঁও এইখন হৈছে ভাচানী গাঁও আৰু ভাচানী গাঁৱৰ স্থিত হাফিজুৰ ৰহমান নামৰ এজন যুৱক উদীয়মান যুৱক যোৱা 1 তাৰিখৰ পৰা নিৰুদ্দেশ হোৱা ঘটনাই ইতিমধ্যে ভাচানী গাঁৱত এক চাঞ্চল্যকৰ সৃষ্টি কৰিছে যি ভাচানী গাঁও ভালুকমাৰী বুলি কয় আৰু এই ভাচানী গাঁও ভালুকমাৰীত মই আহি উপস্থিত হৈছোঁ বৰ্তমান ইতিমধ্যে নিৰুদ্দেশ হোৱা হাফিজুৰ ৰহমানৰ ঘৰত কাৰণ যোৱা 1 তাৰিখৰ পৰাই নিৰুদ্দেশ হৈ আছে এই হাফিজুৰ ৰহমান চাৰিওপিনে বিচাৰ আজাৰ কৰি তেওঁলোকৰ পৰিয়ালবৰ্গই কোনো ধৰণৰ সম্ভেদ পোৱা নাই আৰু হাফিজুৰ ৰহমানে আমি বিশেষ সূত্ৰে জনোৱা মতে পৰিয়ালবৰ্গই আমাক জনোৱা মতে কেজাইকেটা হুছেইনিয়া মাদ্ৰাছাত তেওঁ অধ্যয়ন কৰি আছিলে যোৱা 1 তাৰিখত মাদ্ৰাছা বুলি ঘৰৰ পৰা ওলাই গৈছিল আৰু তেতিয়াৰ পৰাই কোনো ধৰণৰ তেখেতৰ সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই পৰিয়ালবৰ্গই আৰু ইতিমধ্যে লক্ষীগঞ্জ উপ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যাত আৰু ইতিমধ্যে পৰিয়ালত এক শোকাকুল পৰিৱেশ বিৰাজ কৰা আমাৰ পৰিলক্ষিত হৈছে মোৰ পিছফালে থকা মোৰ কেমেৰা পাৰ্চন সতীৰ্থক মই দেখাবলৈ অনুৰোধ জনাইছোঁ এয়া হৈছে হাফিজুৰ ৰহমানৰ পৰিয়াল যিখন পৰিয়ালত ইতিমধ্যে এক শোকৰ ছাঁ নামি অহা আমাৰ পৰিলক্ষিত হৈছে কিন্তু দেখা গৈছে মাতৃয়ে উভতি অহা বাটৰ পিনে চাই সদায় চকুলৰ টুকি দিন কটাইছে আৰু যিখন পৰিয়ালত 4জন সন্তানৰ পিতৃ মাতৃ এই হাফিজুৰ ৰহমান আছিল জ্যেষ্ঠ সন্তান আৰু ইতিমধ্যে গাঁওবাসীয়ে এইখন ঘৰত জুম পতা আমাৰ পৰিলক্ষিত হৈছে আৰু মই অঞ্চলবাসী মই হয়তো ইয়াতে লগ পাইছোঁ বা পৰিয়ালবৰ্গ হিচাপে হাফিজুৰ ৰহমানে প্ৰায় আজি 8 দিন ধৰি নিৰুদ্দেশ হৈ আছে ইতিমধ্যে চাৰিওপিনে খা খবৰ লৈ পেলাই তেখেতৰ কোনো ধৰণৰ সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই বা আৰক্ষীয়েও চাৰিওপিনে বিচাৰ আজাৰ কৰি কোনো ধৰণৰ পৰিয়ালৰ সম্ভেদ দিবলৈ সক্ষম হোৱা নাই হাফিজুৰ ৰহমানৰ পৰিয়ালবৰ্গ হিচাপে কেনেকৈ সংগঠিত হ'ল বা কেনেকৈ নিৰুদ্দেশ হ'ল চমুকৈ দুখাৰমানজনক হাফিজুৰ ৰহমান মোৰ মানে এইটো জেঠাৰ ল'ৰা হয় মোৰ ডাঙৰ দাদাৰ মানে ল'ৰা তেখেতে ঘৰত আহিছিল আপোনাৰ 30 তাৰিখে মানে বৃহস্পতিবাৰে ঘৰত আহিছিল যোৱা বৃহস্পতিবাৰে তাৰপিছত 1 তাৰিখে মানে ফিংগাৰ দিব লাগে মানে তেখেতৰ ফিংগাৰৰ পৰা চাউল উঠাব লাগে তাৰপিছত 1 তাৰিখে ফিংগাৰ দি কেনে দুপৰীয়া খোৱা লোৱা কৰি কেনে মাদ্ৰাছা লৈ গুচি গ'ল কিন্তু মাদ্ৰাছাত যাই পোৱা নাই তাৰপিছত আমি বিচাৰিলোঁ মাদ্ৰাছাতো গ'লোঁ মাদ্ৰাছাতো খবৰ ল'লোঁ তেখেতেও ক'ল যে ল'ৰাটোক কিয় নপঠালে আপুনি তেতিয়া আমিও খোজ খবৰ ল'লোঁ যে ল'ৰাটো যোৱা নাই তাৰ পিছৰ পৰা মানে এতিয়ালৈকে মানে আমি ল'ৰাটোক পোৱাই নাই এতিয়া ঘৰৰ পৰা ওলাই গৈছে কিন্তু ক'ত গ'ল সেইটো আমি মানে সন্ধানে ওলাব পৰা নাই হয় এনে লক্ষীগঞ্জ উপ আৰক্ষী চকীত অৱগত কৰিছে জি আমি তাতে মানে জনাইছোঁ তাতে এজাহাৰ এটা দাখিল কৰা হৈছে হয় আৰক্ষীয়ে ইতিমধ্যে কিবা সম্ভেদ উলিয়াবলৈ পাইছে নেকি নাই এতিয়ালৈকে আমাক একো জনোৱা নাই সিহঁতে চেষ্টা কৰি আছে যে আমি ওলাম বুলি ঘৰৰ পৰিস্থিতি এনেকুৱা হৈ গৈছে আজি মানে মা দেউতা এতিয়া যেতিয়াৰ পৰা নিৰুদ্দেশ হৈ গৈছে তেতিয়াৰ পৰা খোৱা লোৱা বন্ধ হৈ গৈছে এতিয়া পৰিয়ালত তেখেতে ডাঙৰ মানে 4টা ভাই 4জনৰ ভিতৰত তেখেতে ডাঙৰ বহুত স্বপ্ন দেখিছে যে আমাৰ মানে ঘৰত সকলোৰে মানে টেনশ্যন এটা পৰিৱেশ হৈ গৈছে যে চিন্তা যে কি হ'ল কি নহ'ল কেতিয়া হ'ব কি নহ'ব এতিয়া তাৰে কাৰণে আমি আৰক্ষীক আমি জনাইছোঁ আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই কামখিনি আমাৰ এই ল'ৰাটো যে আছে আমাক ওলাই দিব লাগে হয় অঞ্চলবাসীয়ে লক্ষীগঞ্জ উপ আৰক্ষী চকীত ইতিমধ্যে কাটৰ অনুৰোধ জনাইছে প্ৰশাসনে অতি সোনকালে নিৰুদ্দেশ হৈ থকা হাফিজুৰ ৰহমানৰ কিবা সম্ভেদ উলিয়াবলৈ আৰু ইতিমধ্যে আমি দেখা পাইছোঁ পৰিয়ালখনত এক শোকৰ ছাঁ নামি অহা আমাৰ পৰিলক্ষিত হৈছে কান্দনত ভাগি পৰিছে তেখেতৰ পিতৃ মাতৃ কাৰণ কেৱল মাত্ৰ এটাই তেওঁলোকৰ দিনে ৰাতি এটাই তেওঁলোকৰ চিন্তিত হৈ পৰিছে যে কেতিয়া উভতি আহিব এই নিৰুদ্দেশ হৈ থকা হাফিজুৰ ৰহমান আৰু মই ইতিমধ্যে তেখেতৰ মাতৃক মই লগ পাইছোঁ গতিকে তেখেতৰ মাতৃৰ পৰা কিছু ভাষ্য বা কেতিয়া ওলাই গৈছিলে এই হাফিজুৰ ৰহমান আৰু কি কৈ ওলাই গৈছিলে আৰু কেনেকৈ নিৰুদ্দেশ হ'ল হয় অলপ চমুকৈ জনাওক মানে কেনেকৈ অহা শনিবাৰে ঘৰৰ পৰা ওলাই গৈছে গৈ এনে মাদ্ৰাছাত যোৱা নাই মাদ্ৰাছাৰ পৰা ফোন কৰিছে ল'ৰাটোক মাদ্ৰাছাত অহা নাই কিয় তাৰ দেউতাকক ফোন কৰিছে দেউতাটো বাহিৰত কামত থাকে তাৰ পৰা দেউতা মোক ফোন কৰিছে মাদ্ৰাছাত পঠাই দিয়া নাই কিয় কৈ দিছোঁ হয় এয়া এখেতে আছিলে নিৰুদ্দেশ হৈ থকা হাফিজুৰৰ মাতৃ আৰু যিহেতু আজি
7 দিন অতিবাহিত হৈ 8ম দিনত ভৰি দিছে এই নিৰুদ্দেশ হোৱা ঘটনাই। আৰু ইতিমধ্যে সমগ্ৰ অঞ্চলৰ লগতে বিশেষকৈ পৰিয়ালত আহিছে নামি আহিছে কাল অমানিশা। বন্ধ হৈছে তেওঁলোকৰ খোৱা লোৱা। চিন্তিত হৈছে পৰিয়ালবৰ্গই, কাৰণ কেতিয়া উভতি আহিব জ্যেষ্ঠ সন্তান হাফিজুৰ ৰহমান। গতিকে কান্দনত ভাগি পৰিছে তেখেতৰ মাতৃ। মই চমুকে দুষাৰমান জানিবলৈ যত্ন কৰিম তেখেতৰ জ্যেষ্ঠ জেঠা হাফিজুৰ ৰহমানৰ জেঠাক ইতিমধ্যে মই লগ পাইছোঁ, আৰু তেখেতে হয়তো যোগাযোগৰ কাৰণে কেনেকুৱা ধৰণৰ ব্যৱস্থা অৱলম্বন কৰিছে বা চমুকে ৰাইজক কি আহ্বান জনায়। হয়, আজি 1 তাৰিখৰ পৰা মোৰ ভাতিজা হাফিজুৰ ৰহমান প্ৰধানী ঘৰৰ পৰা মাদ্ৰাছাত গৈছিল। 3-4 দিন পিছত আমি শুনা পালোঁ মাদ্ৰাছাত যোৱা নাই। টিচাৰে ফোন কৰিছে। পিছত আমি লক্ষীগঞ্জ আৰক্ষী থানাত এখন ইজাহাৰ দিছোঁ, আৰু আমি যিবিলাকত খুজিব লাগে আমি খুজিছোঁ, কিন্তু আমি কোনো সূত্ৰ পোৱা নাই। গতিকে মই কাতৰ অনুৰোধ কৰোঁ যাতে কোনোবাই যদি দেখা পায় আমাক দয়া কৰি এই ফোন নম্বৰত ফোন কৰিব। মোৰ অনুৰোধ। আমি বহুত আশা কৰিছিলোঁ মৌলানা পাছ কৰিম, কিন্তু ল'ৰাটো স্কুলত যোৱা পোৱা নাই। ইতিমধ্যে পৰিয়ালবৰ্গই শকত ভাগি পৰি আমাৰ পৰিলক্ষিত হৈছে, কাৰণ জ্যেষ্ঠ সন্তান হাফিজুৰ ৰহমান আজি 7টা দিন ধৰি প্ৰায় নিৰুদ্দেশ হৈ আজি 8ম দিনত ভৰি দিছে। গতিকে কাতৰ অনুৰোধ জনাইছে বা সদাশয় ব্যক্তিলৈ 2টা নম্বৰ ইতিমধ্যে প্ৰেৰণ কৰিছে। স্ক্ৰীণত দিয়া হৈছে 2টা নম্বৰ। যদি কোনো সদাশয় ব্যক্তিয়ে এই হাফিজুৰ ৰহমানৰ কোনো ধৰণৰ সম্বেদ উলিয়াবলৈ সক্ষম হয়, তৎকালীনভাৱে হয়তো এই পৰিয়ালবৰ্গলৈ যোগাযোগ কৰি খা খবৰ দিবলৈ অনুৰোধ জনাইছে, কাতৰ অনুৰোধ জনাইছে হাফিজুৰৰ পৰিয়ালে। কেমেৰা পাৰ্চন মোৰ সতীৰ্থ সৈতে মই বিলাসীৰ পৰা শ্বৰীফ আহমেদ, DA News Plus। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।